সকলোৰে হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সকলোতে এতিয়া নীৰৱতা বিৰাজ কৰিছে। অসমৰ সম্পদগৰাকীৰ এনে আকস্মিক মৃত্যুত ৰাজ্যবাসীৰ প্ৰান্তে প্ৰান্তে চলিছে মহান শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি। তাৰ সমান্তৰালকৈ পুৱী গোৱালপাৰা সিধাবাৰী নয়াপাৰা নৱজ্যোতি ক্লাব লাইব্ৰেৰীত আজি কণ্ঠশিল্পী জুবিন গাৰ্গৰ সমূহীয়াকৈ গভীৰ শ্ৰদ্ধাঞ্জলিত উপস্থিত থাকে পশ্চিম সমষ্টিৰ বিধায়ক আলহাজ আব্দুৰ ৰছিদ মণ্ডলৰ লগতে কৰ্মীসকল। নয়াপাৰা নৱজ্যোতি ক্লাবত আলহাজ আব্দুৰ ৰছিদ মণ্ডলে বন্তি প্ৰজ্বলন কৰি শিল্পীগৰাকীৰ প্ৰতিছবিত মাল্যাৰ্পণ কৰাৰ লগতে 1 মিনিট সময় মৌনতা অৱলম্বন কৰি শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়। বিধায়কগৰাকীয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হৈ বৃক্ষৰোপণ কৰে। অসমৰ সংগীত জগতৰ সম্ৰাট 53 বছৰত যিমানখিনি কৰি গ'ল এই ক্ষতি পূৰণ কৰাটো সম্ভৱ নহয়। সকলো জাতি জনগোষ্ঠীৰ লগতে মিলা প্ৰীতি আছিল হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ এইবুলি মন্তব্য কৰে পশ্চিম সমষ্টিৰ বিধায়ক আলহাজ আব্দুল ৰছিদ মণ্ডলে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট MT নিউজ। জুবিন গাৰ্গ ইমান বেছি বয়স হোৱা নাছিল। কিমান বছৰ হ'ব? 53 অৰ্থাৎ বয়সত ক'বলৈ গ'লে তেওঁৰ বয়সৰ বহুত আমাৰ ইয়াত আছে। এই 53 বছৰীয়া জীৱনকালত শোনা যায় প্ৰায় 32,000 গান গাইছে। কিমান? 48,000 ই ধেমালি কথা নহয়। আৰু এই গানবিলাক বেলেগ গোটেইখিনি বেলেগে লিখা গান নহয় বা বেলেগে দিয়া সুৰো নহয়। এই 38,000 হোক 32,000 হোক 40,000 হোক ইয়াত বহুত গান আছে যিবিলাক গান তেওঁ নিজে লিখিছে, নিজে সুৰ দিছে, নিজে সংগীত দিছে, নিজে গাইছে, নিজে কণ্ঠ দিছে। তেওঁ গোৱা গান বা তেওঁ লিখা গান এই গানবিলাক আছিল ধৰ্মৰ উৰ্ধত, আকাৰ উৰ্ধত, আঞ্চলিক পৰিসীমাৰ উৰ্ধত। যেনেকৈ কয় ভূপেন হাজৰিকাই গোটেই অসমৰ মানুহক এক কৰাৰ যিটো প্ৰয়াস, মানুহ হিচাপে মানুহক গুৰুত্ব দিয়াৰ যি প্ৰয়াস বা আহ্বান, সেই তেনেকুৱা কথাবিলাক কিন্তু জুবিন গাৰ্গৰ সংগীততো পোৱা যায়। ধৰ্মীয়ভাৱে তেওঁ এজন বামুণ মানুহ আছিল, কিন্তু জুবিন গাৰ্গে নিজেই বিভিন্ন মিটিঙত কোৱা শুনিছো যে তেওঁ সেই লগুণ তেওঁ নিজে ছিঙি দিছিল, যাতে তেওঁ ধৰ্মীয় গোড়ামীয়ে নাপায়। আজিৰ তাৰিখত গোটেই ভাৰতবৰ্ষৰ তথা অসমত যি ধৰ্মীয় উন্মাদনা, এই উন্মাদনা মুছলমানৰ মাজতো আছে, হিন্দুৰ মাজতো আছে, খ্ৰীষ্টানৰ মাজতো আছে। কাৰোবাৰ ভক্তি বেছি আছে, কোনোবাই সুবিধা পাইছে বেছিকৈ উন্মাদনা কৰি আছে, কোনোবাই ভক্তি পোৱা নাই। যেনেকৈ যদি ক'বলৈ যায় বাংলাদেশত বা পাকিস্তানত, আফগানিস্তানত মুছলমানৰ ধৰ্মীয় উন্মাদনা বেছি। পৰিৱেশ তেনেকুৱা হয় নাই?
ভাৰতবৰ্ষত এতিয়া এনেকুৱা এটা পৰিৱেশ যে হিন্দুৰ ধৰ্ম উন্মাদনা তেওঁলোকে তেনেকুৱা এটা পৰিৱেশ পাইছে। কিন্তু জুবিন গাৰ্গ এই গণ্ডিৰ বাহিৰত আছে। তেওঁ ধৰ্মীয় গণ্ডিৰ মাজৰ পৰা ওলাই মানৱতাবাদী এজন গায়ক আছে। তেওঁ বহুত জনক এই কথাৰ প্ৰমাণ পোৱা যায়। তেওঁ মানুহ হিচাপে জীয়াই থাকিব বিচাৰিছিল। তেওঁৰ কোনোবা এটা গানত না বক্তব্যত মই পাইছিলো, মানুহক কষ্ট দি পূজা অৰ্চনা কৰি লাভ নাই, ভগৱানক পূজা কৰি লাভ নাই। মানুহক দুখ দি, মানুহক কষ্ট দি ভগৱানক পূজা কৰি লাভ নাই। তাৰ সলনি ভগৱানক পূজা কৰাৰ সলনি দুখীয়া মানুহৰ মুখত যদি হাঁহি বিৰিঙাও কৰা যায়, গমেই নাপাওঁ। হয়তো তাৰ প্ৰতিবেশীও ইমানখিনি খবৰ নোপোৱাকৈ থাকে বা খবৰ নোলোৱাকৈ থাকে। কিন্তু কিছুমান ব্যক্তিৰ মৃত্যুই গোটেই দেশ